চৰিত্ৰ আমাৰ মুখে নোৱাৰা বিচাৰিছে গৰুড় হনুমান ইত্যাদি সেই চৰিত্ৰটো সেই তাৰ ওপৰত ৰূপ দিয়া হয় গোবৰ কুমৰ মাটি মিহলাই পৰিষ্কাৰ কৰি যেতিয়া কামখিনি হ'ল মানে চিজ পেপাৰে মিহি কৰি শুকান যেতিয়া হ'ল আকৌ কটন কাপোৰ কুমৰ মাটি ঢাকি তাৰ ওপৰত আমি বগা চগমাটি খানি বগা কৰি দিয়া হ'ল আৰু তাৰ পাছতে ৰঙেৰে আমি সম্পূৰ্ণ কাম শেষ কৰা হ'ল এয়া ৰং হ'ল আৰু ৰঙৰ পাছত এখন খালী জেগা যিজনে গৰুড়ৰ অভিনয় কৰিব তেওঁ মুখখন ইয়াত সোমাই যাব আৰু এই অংশটো এইখিনিত লাগি ধৰিব এটো যেতিয়া সংলাপ দিব ভিতৰৰ মানুহজনে এটো লৰে ইয়াতে হেঁচা খায় আৰু হেঁচা খালে মুখে এই পাঁচটা বিষয় এটা মুখা কাম হয় ঠিক সেই ধৰণে আমাৰ ৰাসত বহুত মুখা ওলায় বহুত মুখা সংযোগ হয় পুতনা চৰিত্ৰ আৰু বেয়া কাম কৰিবলৈ যোৱা সেই চৰিত্ৰটো সেইটো মাক্সেই হয় গতিকে এইখন খালী আৰু মুখত পিন্ধিলে মহিলা পোছাক পিন্ধি এটা লাগি গ'ল আৰু পুতনাই কথা এইটোৱে কামটো কৰে আৰু এইটো আগৰ নাছিল এইটো আমাৰ হাতেদি কৰিলোঁ এইটো তাৰপিছত আহিল ৰামায়ণত লাগে যদি জটায়ু পক্ষী মানুহৰ মুখখন হৈ আছে জটায়ু হৈ থকা নাই সেই মুখখনত ঢাকি জটায়ু চৰাই এইটো মুখৰ অংশ গাত পাখি এইবিলাক আছেই এনেকুৱাবোৰ চৰিত্ৰ ৰাক্ষস সুখুৰ এই মুখখন আমি স্বাভাৱিক মানুহক নাপাওঁ গতিকে বাহিৰে এইটো বনোৱা হ'ল ভিতৰে সুন্দৰ মুখখন আৰু পিন্ধি লৈ অভিনয় কৰে এটা অসুৰ কলম্বাসুৰ নামো আছে সেই নামটোক আমি ধ্যান কৰি লওঁ আৰু শাস্ত্ৰ নিৰ্দেশনাৰে ওপৰৰ তাৰ চেপটো আমি দিওঁ তাত একো বেটেৰী চেটেৰী নাই কি বোলে কিবা বেটেৰী চেটেৰী আছে নি নাই নহয় দেখা নহয় মুখখন যে মেল খাই একো নাই এইটো আছে একো নাই তো এনেকুৱা এটা জন্তু ঘোঁৰা এটা ঘোঁৰা বা গাধ এইটো ৰাসত ওলাই যেনেকুৱা হ'ল এয়া হ'ল কি জন্তু চৰিত্ৰ এই গোটেইখিনি আমি মিলাই আপোনালোকৰ এটা গৌৰৱ আমাৰ নহয় এইটো 2018 চনত আমাৰ হাতেদি কৰা দিল্লীত 26 জানুৱাৰী গণৰাজ্য দিৱস এইটো আমাৰ এইটো ভিতৰত থকা ডাঙৰ ফটোটো আছে এয়া হ'ল 26 জানুৱাৰী গণৰাজ্য দিৱস আমি ক'লোঁ যে আমাক মুখাৰে প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়ক তো ইতিমধ্যে আমি ড্ৰয়িং চয়িং সকলো প্ৰথম আমি পাই গ'লোঁ আৰু দুমাহ এই মাহটো তাতে আছিলোঁ আমি 1 তাৰিখৰ পৰা গৈ জানুৱাৰী 26 তাৰিখলৈকে 10জন ল'ৰা এইটো আৰু ইয়াৰ ওপৰত আমি মাস্ক পিন্ধি মুখাৰে এখন নাটক সাংসদ ভৱনৰ পৰা একেবাৰে লালকিল্লালৈকে সেই ৰেলীটো 13 নম্বৰ চিটটো আমাৰ 27টা টেবলো নিজৰ নিজৰ সংস্কৃতি আমাৰ সংস্কৃতি মুখাটো প্ৰদৰ্শন কৰা হ'ল 3টা প্ৰাইজ থাকে তাৰে দ্বিতীয়টো আপোনালোকৰ আমি লৈ আহিলোঁ আমি জিকি আহিলোঁ অসম 2018 চন গতিকে এইটো এটা অসমবাসীৰ কাৰণে ভাল খবৰ আমি গৌৰৱ আমাৰ নহয় এই অসমবাসীৰ গৌৰৱ আৰু ঠিক সেইধৰণে এইটো ৰাষ্ট্ৰীয়ভাৱে এটা মুখাই মানে প্ৰচাৰ হ'ল আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে এইটো আমাৰ এখন কাপোৰ বৃন্দাবনী বস্ত্ৰ লণ্ডনত আছে সজাই থৈছে মিউজিয়ামত সেই বস্ত্ৰভাগীৰ লগত আমাৰ এই প্ৰদূষণমুক্ত বাঁহ বেত কুহিলা কুমাৰ মাটি এইখিনিৰ সৈতে আমাৰ মানে মুখা শিল্প হৈছে সেই কথাখিনি লৈ বিশেষ গুৰুত্ব ৰিচাৰ্ড ব্লাটন 3বাৰ আহিলে ৰিচাৰ্ড ব্লাটন কিউৰেটৰ সেই মিউজিয়ামৰ 3বাৰ আহি মোৰ লগত আলোচনা কৰিলে যে আমি এই মুখা বৃন্দাবনী বস্ত্ৰৰ লগত সংগতি ৰাখি আপোনাক এক্সিবিশ্যন কৰিবৰ কাৰণে আমাৰ এই মিউজিয়ামে সকলো সুবিধা দিব আপুনি কৰি দিব লাগে তো আমাৰ ভাগ্য বুলি কৈছোঁ কাৰণ বৃন্দাবনী বস্ত্ৰৰ কাষত মুখা ৰাখিবলৈ পোৱাটো আমাৰ ভাগ্য যিখন বস্ত্ৰ গুৰুজনাই নিৰ্মাণ কৰা আৰু গৌৰৱ আপোনালোকৰ মুখা বিদেশত কৃষ্ণ ইণ্ডিয়া গাৰ্ডেন অফ আছাম নামাকৰণে প্ৰদৰ্শনীখনৰ নাম দিলে 2016 চনৰ 21 জানুৱাৰীত আৰম্ভ
15 আগষ্টলৈকে খোলা দিলে বিশ্ববাসীয়ে সেই মুখা আমাৰ দেখা পালে কিতাপৰ যোগেদিও বহুতে গম পাইছে এইখন বৃন্দাবনী টুকুৰাটোহে গোটেইখনটো নাই বেয়া হৈ গ'ল ইয়াতে আৰু তাৰপিছত তাতে মুখা এতিয়া সজাই থোৱা আছে আৰু সেই মুখা আজি বিশ্ববাসীয়ে দেখা পাইছে যাৰ কাৰণে আজি পৰ্যটকবিলাকে তাত দেখি আহি আকৌ জেগাকণ উলিয়াইছে এই অসম মাজুলী আৰু তেওঁলোকে ইয়াত মুখাও শিকিছে ফ্ৰান্সৰ জাৰ্মানী বহুত দৰে মুখা শিকিছে ল'ৰা ছোৱালী এইবিলাক তাত আছে গতিকে এয়া হ'ল মুখাৰে আন্তঃৰাষ্ট্ৰীয়ভাৱে এটা সুন্দৰ পৰিচয় দিছে এই গুৰুজনাই দি থৈ যোৱা আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে ভিডিঅ'বিলাক লৈ গৈছে সেইবিলাক দেখুৱাই কেনেকৈ পাৰফৰ্মেঞ্চ কৰে আৰু তাত লিখনিটো আমাৰ ফালৰ পৰা দিছোঁ বা তেওঁলোকে লৈছে যে গুৰুজনাৰ সৃষ্ট মুখা এক পৰম্পৰা ভাৱে এতিয়ালৈকে হতে এইভাগে মুখাক চলি আছে শংকৰদেৱৰ গোটেই সেই বৃন্দাবন চিহ্ন যাত্ৰাৰ পৰা আৰম্ভ কৰি কথাখিনি তাত উল্লেখ আছে নোট দি থৈছে তাত আমাৰ লক্ষ্য উদ্দেশ্য এটা যে গুৰুজনাক কেনেকৈ আমি বিশ্বমুখী কৰোঁ আমি কেৱল ইয়াত নামঘৰত নাম গাইছোঁ প্ৰসাদ খাইছোঁ সেয়া থাকিবই সেয়া ডাঙৰ কথা নহয় কিন্তু আমি তেওঁ সংস্কৃতিক লৈ পেলাই যদি কেনেকৈ আমি বিশ্বমুখী কৰোঁ সেই চিন্তাৰে সৈতে এই কামটো কৰা হ'ল গতিকে এতিয়া বিদেশত মুখা গতিকে এইবিলাকেই কৰি থকা হৈছে আৰু অকণমান গৱেষণা নিৰ্বেষণা কৰিলোঁ ইয়াৰ ওপৰত কামখিনি অকণমান আমি আজিকালি এটা পদ্ধতিগতলৈ যেতিয়া নাযায় শিকিবলৈ জটিল হ'ব উঠি অহা প্ৰজন্মই সেইখিনি অকণমান দিহা কৰা হ'ল আৰু মুখাৰ যোগেদি এইবিলাক অকণমান তাক আকৌ নতুনত্ব ভাৱ দিয়া হ'ল এইখিনিৰ ওপৰতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 2017 চনত আমাক দিছিল সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু মোৰ নাম হেমচন্দ্ৰ গোস্বামী আৰু 2018 চনত ৰিটায়াৰ হ'লোঁ এখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰু 2018ত দিছিলে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সংগীত নাটক একাডেমি এৱাৰ্ড এয়া ৰাষ্ট্ৰপতিয়ে দিল্লীত দিয়া এই মুখাৰ ওপৰত মই এইকাৰণে দেখাইছোঁ মুখাৰ ওপৰত দিছে সংগীত নাটক একাডেমি এৱাৰ্ড আৰু 2023 অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো গৃহ বিভাগৰ ফালৰ পৰা দিছে আপোনাৰ পদ্মশ্ৰী আৰু সেই পদ্মশ্ৰী তালিকাখন মই দেখুৱাইছোঁ এইকাৰণেই যে বিভিন্ন আমাৰ ভাৰতবৰ্ষৰ সেইসকল আমি লগ পাইছিলোঁ এই 2023 প্ৰত্যেকৰে বিষয় বেলেগ বেলেগ মোৰ মুখা কোনোবা এজনৰ খেলুৱৈ কোনোবা এজন সংগীত কোনোবা এজন ডান্সৰ গতিকে প্ৰত্যেকৰে নিজৰ নিজৰ বায়'ডাটাসমূহ ইয়াত লিখা আছে যে কোনটো ছাবজেক্ট বা কেতিয়াৰ পৰা ইয়াক আৰম্ভ কৰিছে কথাখিনি ইয়াত লিখা আছে গতিকে মই দেখুৱাইছোঁ যে এয়া শব্দটোৰ যিটো সন্মান বোলা শব্দটো আমাৰ সন্মান নহয় এয়া সমাজ আৰু আমাৰ গুৰুজনাই নিদিয়া হ'লে আমি একো নাপাওঁ আমাৰ বালিৰ মুখা বালি এয়া হ'ল বালিৰ মুখা আমি এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি এই চমু নাটকখন মুখা ভাওনা সেইখন কৰোঁ যেনেকৈ জুবিনে গীত গাই নামিছে আমি মাস্ক দেখুৱাইছোঁ আমি মাস্ক দেখুৱাই শেষ হৈছে প্ৰিয়ংকাই আকৌ গীত গাইছে এনেকৈ আমি একে সেই হিচাপে আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কামখিনি কৰা হৈছে আৰু মুখা আগবাঢ়ি গৈছে 20-25টা পৰিয়ালে মুখা শিকি স্বনিৰ্ভৰশীল নিজৰ ঘৰ দুৱাৰ চলাইছে সুন্দৰকৈ সৰু সৰু মুখা ডাঙৰ যাক যেনেকৈ লাগে গতিকে সেয়া কাম কৰি আছে গতিকে এইখিনি মুখা চাবলৈ অহা মুখাক ভাল পোৱা সকলক কথাখিনি ক'লোঁ কৃষ্ণ